প্রিয় দর্শক, আপুনি জানেনে যে আপোনাৰ জন্ম তাৰিখেও আপোনাৰ ভৱিষ্যত ক'ব পাৰে? হয়, কথাষাৰ শুনি আচৰিত নহ'ব। ইয়াক ভাগ্যৰ সংখ্যা বা ভাগ্যৰ মূল্যাংক বুলি কোৱা হয়, য'ত আপুনি জন্ম তাৰিখৰ মূল্যাংকনৰ জৰিয়তে আপোনাৰ ভৱিষ্যতৰ সকলো কথা জানিব পাৰিব। তাত আপোনাৰ জন্ম তাৰিখ, জন্ম মাহ আৰু জন্ম বছৰৰ মুঠ সমন্বয় কৰি ভাগ্য সংখ্যা ওলোৱা হয়। প্ৰিয় দৰ্শক, আপোনাৰ ভাগ্য সংখ্যাত 1ৰ পৰা 9লৈকে মূল সংখ্যা থাকে। উদাহৰণস্বৰূপে যিকোনো মাহৰ 3, 12, 21 আৰু 30 তাৰিখত জন্ম হোৱা ব্যক্তিৰ মূল্যাংক হ'ব 3। অৰ্থাৎ যিকোনো মাহৰ 12 তাৰিখত জন্ম হোৱা ব্যক্তিৰ 1ৰ লগত 2 যোগ কৰিলে আমি 3 পাম, আৰু এই 3টোৱে হৈছে ভাগ্যৰ মূল্যাংক। জন্মৰ তাৰিখৰ লগত আমাৰ জীৱনৰ গভীৰ সম্পৰ্ক আছে। গতিকে প্ৰত্যেকজন মানুহে নিজৰ ভাগ্যৰ লগত জড়িত সংখ্যাবোৰ জানিব বিচাৰে আৰু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিব বিচাৰে। জন্ম তাৰিখৰ পৰা ওলোৱা সংখ্যাৰ ব্যৱহাৰে এজন ব্যক্তিৰ ভাগ্য উজ্জ্বল কৰি তুলিব পাৰে। গতিকে আজিৰ ভিডিঅ'ত আমি জানিম এজন ব্যক্তিৰ জন্ম তাৰিখ অনুসাৰে তেওঁ কিমান ভাগ্যৱান আৰু তেওঁৰ ব্যক্তিত্ব কেনেকুৱা। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি কোনো ব্যক্তি যিকোনো মাহৰ 1, 10, 19 আৰু 28 তাৰিখে জন্মগ্ৰহণ কৰে, তেনেহ'লে এই লোকসকলৰ মূল্যাংক হ'ব 1। জ্যোতিষশাস্ত্ৰৰ মতে এই মূল্যাংকৰ জাতক জাতিকাসকলে অতি উচ্চাকাংক্ষী আৰু জেদী হয়। জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰথম হোৱাৰ উচ্চাকাংক্ষা এওঁলোকৰ মাজত দেখা যায়। এওঁলোক নিজক সফল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে, কিন্তু কঠোৰ পৰিশ্ৰম কৰিও যদি এতিয়ালৈকে সফলতা পোৱা নাই, তেনেহ'লে চিন্তা নকৰিব, সোনকালে সফলতা পাবলৈ সক্ষম হ'ব। এই লোকসকলক মানুহে স্বাৰ্থপৰ বুলি ভাবে আৰু এওঁলোকৰ লগত সংগতি ৰাখিব নিবিচাৰে। এই মূল্যাংকৰ লোকসকলে অকলে ভ্ৰমণ কৰি ভাল পায়, লগতে স্বাধীনভাৱে জীয়াই থাকিবলৈ বিচাৰে। এওঁলোকৰ মাজত আত্মবিশ্বাস যথেষ্ট প্ৰখৰ হয়। কেতিয়াবা কিছু ক্ষেত্ৰত এওঁলোকক অহংকাৰী আৰু আত্মকেন্দ্ৰিক হোৱা দেখা। এওঁলোকৰ জীৱনত বহুতো ভাল পৰিৱৰ্তন আহে আৰু কৰ্মক্ষেত্ৰত এওঁলোক যথেষ্ট সফলতা পায়। এওঁলোকৰ ব্যৱসায় ক্ষেত্ৰতো যথেষ্ট ভাল। এই মূল্যাংকৰ লোকসকলৰ শুভ সংখ্যা হৈছে 1, 10, 19 আৰু 28। দেওবাৰ আৰু বৃহস্পতিবাৰ এওঁলোকৰ বাবে অতিকৈ শুভ। যদি কোনো ব্যক্তিৰ যিকোনো মাহৰ 2, 11, 20 আৰু 29 তাৰিখে জন্ম হয়, তেনেহ'লে এই ব্যক্তিসকলৰ মূল্যাংক হ'ব 2। এনে ব্যক্তিসকল বৰ সৎ আৰু শান্ত স্বভাৱৰ হয়। এই সততাৰ কাৰণেই এওঁলোক বহুবাৰ বিপদৰ সন্মুখীন হ'বলগীয়া হয়। যদিও এওঁলোকে নিজৰ সততা বজাই ৰাখিবলৈ চেষ্টা কৰে। পৰিয়াল আৰু বন্ধুবৰ্গৰ মাজত এওঁলোক যথেষ্ট বিশ্বাসযোগ্য ব্যক্তি। এই লোকসকলক সকলোৱে অতি সহজেই বিশ্বাস কৰে আৰু এওঁলোকেও এই বিশ্বাসটো বজাই ৰাখে। এনে ব্যক্তিসকলৰ চিন্তাধাৰাও আনতকৈ বেলেগ হয়। এই লোকসকলৰ নেতৃত্বৰ গুণ থাকে। এনে ব্যক্তি আনৰ ওপৰত নিৰ্ভৰশীল হয়। এওঁলোক প্ৰেমতো স্থিৰতা ভাল পায়। সম্পৰ্ক এটা বজাই ৰাখিবলৈ যি কৰিব লাগে এওঁলোকে কৰিবলৈ প্ৰস্তুত থাকে। এই লোকসকল শিক্ষাৰ ক্ষেত্ৰৰ লগত জড়িত হৈ থাকিবলৈ আগ্ৰহী। এই লোকসকলে বিনিয়োগ কৰি ভাল পায়। সময়মতে সকলো কাম সম্পন্ন কৰিবলৈ এওঁলোকক দেখা যায়। এই লোকসকলৰ শুভ সংখ্যা হৈছে 2, 4, 8, 11, 16, 20, 26, 29, 31। লগতে এই লোকসকলৰ শুভ দিন হৈছে সোমবাৰ আৰু বুধবাৰ। যদি কোনো ব্যক্তিৰ জন্ম যিকোনো মাহৰ 3, 12, 21 আৰু 30 তাৰিখে হয়, তেন্তে এই ব্যক্তিসকলৰ মূল্যাংক হ'ব 3। এই ব্যক্তিসকল অতিকৈ সামাজিক আৰু বন্ধুত্বপূৰ্ণ স্বভাৱৰ হয়। এনে ব্যক্তি সকলো সময়তে জীৱনটো উপভোগ কৰিবলৈ চেষ্টা কৰে। এই লোকসকল অতিকৈ হাস্যৰস স্বভাৱৰ হয়। এনে ব্যক্তি প্ৰেমৰ পৰা দূৰত্ব বজাই ৰাখে, কাৰণ এওঁলোকে স্বাধীনতা ভাল পায়।
এই লোকসকল কথা বুজি পোৱা আৰু কথা বুজাব পৰা এই দুয়োটা ক্ষেত্ৰত পাকৈত। শিক্ষা আৰু কাউন্সেলিঙৰ দৰে ক্ষেত্ৰবোৰ এওঁলোকৰ বাবে ভাল। এই লোকসকল স্বাস্থ্যৰ প্ৰতি সচেতন নহয়, সেইবাবে স্বাস্থ্যৰ দিশটো যত্ন লোৱা উচিত। এই লোকসকল যথেষ্ট পৰিশ্ৰমী হয়। ব্যৱসায়ৰ ক্ষেত্ৰতো এওঁলোকৰ বাবে ভাল। এওঁলোকৰ শুভ সংখ্যা হৈছে 3, 6, 9, 12, 15, 18, 20, 21, 24, 27, 30। লগতে মংগলবাৰ আৰু শুকুৰবাৰ এওঁলোকৰ বাবে বৰ ভাল। যিকোনো মাহৰ 4, 13, 22, 31 তাৰিখে জন্ম হোৱা লোকসকলৰ মূল্যাংক হ'ব 4। এনে ব্যক্তিসকল আৱেগিক আৰু বন্ধুত্বপূৰ্ণ স্বভাৱৰ হয়। বাস্তৱবাদী আৰু আনতকৈ বেলেগভাৱে চিন্তা কৰাৰ বাবে বহুতে এওঁলোকক ভুল বুজি পায়। আনকি এওঁলোকৰ পৰিয়ালৰ বহু সদস্য আৰু আত্মীয়ই বুজাত ভুল কৰে। এই ব্যক্তিসকল যথেষ্ট পৰিশ্ৰমী আৰু বিশ্বাসযোগ্য স্বভাৱৰ হয়। যিকোনো সমস্যা যুক্তিৰে সমাধান কৰে আৰু এওঁলোকে নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে। কেতিয়াবা এওঁলোক অত্যন্ত জেদী হৈ উঠে। প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট বিশ্বাসী হয়। এই লোকসকলে যিকোনো কাম কৰাৰ আগতে অভিজ্ঞ মানুহৰ পৰা পৰামৰ্শ লৈহে কামটো আৰম্ভ কৰিব লাগে। 2, 4, 8, 13, 16, 20, 22, 26, 31 সংখ্যা হৈছে এই লোকৰ বাবে ভাল। ইয়াৰ উপৰিও বুধবাৰ আৰু সোমবাৰ এওঁলোকৰ শুভ দিন। যদি কোনো ব্যক্তিৰ জন্ম যিকোনো মাহৰ 5, 14, 23 তাৰিখে হয়, তেন্তে এই লোকসকলৰ মূল্যাংক হ'ব 5। এনে মানুহৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল এই লোকসকল স্বাধীনতা ভাল পায়। বেছিভাগ ক্ষেত্ৰতে সকলো কাম নিজেই কৰিবলৈ পচন্দ কৰে। যথেষ্ট বুদ্ধিমানী হয়, গতিকে এওঁলোকৰ চিন্তাধাৰাক সকলোৱে সন্মান কৰে। এওঁলোক যিকোনো পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাবলৈ খুব ভালকৈ জানে। কিন্তু কেতিয়াবা এই লোকসকলে নিজৰ দায়িত্ব পালন কৰাত অনীহা দেখা যায়। প্ৰেমত নিজৰ প্ৰেমিক প্ৰেমিকাৰ পৰাও পৰ্যাপ্ত সঁহাৰি নাপালে এই লোকসকলে উৎসাহ হেৰুৱাই পেলায়। ব্যৱসায়ৰ ক্ষেত্ৰত এওঁলোক যথেষ্ট ভাল, কিন্তু এই মানুহবোৰ এটা কামক বেছি দিন কৰিব নোৱাৰে, যাৰ বাবে সঘনাই কাম পৰিৱৰ্তন কৰি থাকে। এওঁলোকৰ চিন্তা শক্তি যথেষ্ট প্ৰখৰ হয়। নিজৰ কামত যথেষ্ট সচেতন আৰু সকলো কাম সময়মতে কৰি ভাল পায়। এই লোকসকলৰ শুভ সংখ্যা হৈছে 5, 10, 14, 19, 23, 25, 28। লগতে বুধবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰ এওঁলোকৰ বাবে শুভ দিন। যদি কোনো ব্যক্তিৰ জন্ম যিকোনো মাহৰ 6, 15, 24 তাৰিখে হয়, তেন্তে এই লোকসকলৰ মূল্যাংক হ'ব 6। এনে ব্যক্তি আনন্দময় আৰু সংবেদনশীল প্ৰকৃতিৰ হয়। এওঁলোকৰ মুখত সদায় হাঁহি বিৰিঙিয়াই থাকে, গতিকে এওঁলোক বৰ জনপ্ৰিয় হয় আৰু সকলোৱে এওঁলোকক ভাল পায়। কিন্তু কেতিয়াবা সংবেদনশীল স্বভাৱৰ বাবে বহুতে এওঁলোকৰ পৰা অলপ দূৰত্ব বজাই ৰাখে। এনে ব্যক্তিসকল সদায় বহুত বেছি চিন্তা কৰে, পৰিয়ালক বহুত ভাল পায় আৰু ভালপোৱাজনৰ বাবে নিজকে উৎসৰ্গা কৰি দিবলৈ সদায় প্ৰস্তুত থাকে। কিন্তু সম্পৰ্কৰ ক্ষেত্ৰত কেতিয়াবা ঈৰ্ষাৰ মনোভাৱ তৈয়াৰ হয়। এই লোকসকল যথেষ্ট বুদ্ধিমানী আৰু কঠোৰ পৰিশ্ৰমী হয়। এই লোকসকলে জীৱনত উচ্চ পদবী লাভ কৰাত সক্ষম হয়, কিন্তু কেতিয়াবা অধিক আত্মবিশ্বাসে ইহঁতক ক্ষতি কৰে। এই লোকসকলৰ আৰ্থিক অৱস্থা যথেষ্ট ভাল হৈ থাকে। এই লোকসকলৰ শুভ সংখ্যা হৈছে 6, 9, 15, 18, 24। লগতে এই লোকৰ শুভ দিন হৈছে শুকুৰবাৰ আৰু মংগলবাৰ। যদি কোনো ব্যক্তিৰ জন্ম যিকোনো মাহৰ 7, 16, 25 তাৰিখে হয়, তেন্তে এই ব্যক্তিসকলৰ মূল্যাংক হ'ব 7। এনে ব্যক্তিসকল অতিকৈ উল্লাসিত হয়। কাৰোবাক উপকাৰ কৰিলে তেওঁৰ পৰা বিনিময়ত একো আশাই নকৰে। এই তাৰিখত জন্ম লোৱা মানুহবোৰ ভাল শ্ৰোতা হয়। লগতে পৰিয়ালৰ মাজত যথেষ্ট বিশ্বাসযোগ্য হয়। বিভিন্ন সমস্যা অতি সহজে সমাধান কৰাৰ ক্ষমতাও এই ব্যক্তিসকলৰ মাজত যথেষ্ট থাকে। এনে ব্যক্তিসকল আনক সুখী কৰাৰ এক বিশেষ ক্ষমতা আছে। এনে ব্যক্তিসকল যথেষ্ট ৰোমান্টিক স্বভাৱৰ হয়। এই লোকসকল সিদ্ধান্ত লোৱাত পাকৈত। এই লোকসকলৰ সিদ্ধান্ত বেছিভাগ সময়ত শুদ্ধ হোৱা পৰিলক্ষিত হয়, কিন্তু আত্মবিশ্বাসৰ অভাৱ থকাৰ বাবে এই লোকসকলে
ইয়াৰ সুবিধা ল'ব নোৱাৰে। এই লোকসকল আনক সহায় কৰি ভাল পায়। সদায় এই মানুহবোৰে নিজক ভাল মানুহ হিচাপে স্বীকৃতি দিয়াৰ চেষ্টা কৰে। গৱেষণামূলক কাম এই লোকসকলৰ বাবে ভাল। এই লোকসকল নিজৰ জীৱনটো ব্যক্তিগতভাৱে ৰাখে। এই লোকসকলৰ শুভ সংখ্যা হৈছে 7, 14, 16, 25 আৰু 26। লগতে এই লোকসকলৰ শুভ দিন হৈছে বুধবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰ। যদি কোনো ব্যক্তিৰ জন্ম যিকোনো মাহৰ 8, 17 আৰু 26 তাৰিখত হয় তেন্তে এই ব্যক্তিসকলৰ মূল্যাংক হৈছে 8। এই তাৰিখত জন্ম হোৱা ব্যক্তিসকল সকলো ধৰণৰ কামত পাৰদৰ্শী হয়। এনে ব্যক্তি যথেষ্ট মৰম লগা হয়। এনে ব্যক্তিৰ ব্যক্তিত্ব যথেষ্ট শক্তিশালী আৰু এওঁলোক উচ্চাকাংক্ষী হয়। এনে ব্যক্তি যথেষ্ট শৃংখলাপূৰ্ণ হয় আৰু সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ ভাল পায়। এনে লোকৰ চিন্তাধাৰা আনতকৈ পৃথক হয়, লগতে দূৰদৰ্শী হয়। এনে ব্যক্তিয়ে নিজৰ চিন্তাধাৰাক যথেষ্ট গুৰুত্ব দিয়ে। প্ৰেমৰ ক্ষেত্ৰতো এই ব্যক্তিসকল যথেষ্ট সচেতন হয়। এই লোকসকল যথেষ্ট সাহসী, নিৰ্ভীক আৰু কঠোৰ পৰিশ্ৰমী হয়। লগতে জীৱনত যথেষ্ট ৰিস্ক লৈ ভাল পায়। এই লোকসকলে নিজৰ কাম খুব ভালদৰে সম্পন্ন কৰে। সাধাৰণতে এই লোকসকলৰ জীৱনত যথেষ্ট বাধা দেখা যায়, কিন্তু এই বাধাবোৰ দূৰ কৰাৰ ক্ষমতাও এই লোকসকলৰ মাজত। এই লোকসকলৰ শুভ সংখ্যা হৈছে 4, 8, 16, 17 আৰু 26। শুভ দিন হৈছে শনিবাৰ আৰু বুধবাৰ। যদি কোনো ব্যক্তিৰ জন্ম যিকোনো মাহৰ 9, 18 আৰু 27 তাৰিখে হয় তেন্তে এই ব্যক্তিসকলৰ মূল্যাংক হৈছে 9। এনে ব্যক্তিক বিশ্বাস কৰিব পাৰি। এই তাৰিখত জন্ম হোৱা ব্যক্তিসকল শিক্ষকতা কৰাৰ বাবে উপযোগী, কাৰণ এওঁলোক বহুত ধৈৰ্যশীল আৰু আনক সহায় কৰাটো এওঁলোকৰ এটা বৰ ভাল গুণ। এই মানুহবোৰ যথেষ্ট আৱেগিক আৰু ধাৰ্মিক হয়। জীৱনত যি বিচাৰে তাৰ বেছিভাগেই পাবলৈ সক্ষম হয়। এই তাৰিখত জন্ম লোৱা ব্যক্তিসকল নিজৰ ভাগ্যৰ ওপৰত বিশ্বাস কৰে। প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট ভাল, কিন্তু কেতিয়াবা এওঁলোক অত্যধিক আৱেগিক হৈ পৰে, যাৰ ফলত নিজৰ সংগীৰ ওপৰত জোৰকৈ অধিকাৰ দেখুৱায়। এই লোকসকল দুঃসাহসিক কাম কাজ কৰাত আগ্ৰহী হয়। এনে ব্যক্তিসকল যথেষ্ট দক্ষতা সম্পন্ন ব্যক্তিত্বৰ অধিকাৰী হয়। এই লোকসকল নিজৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট সচেতন থাকে। এই লোকসকল কেতিয়াবা যথেষ্ট খঙাল হৈ পৰে, কিন্তু এওঁলোকৰ মনটো বৰ কোমল হয়। এই লোকসকল আৰক্ষী আৰু সেনাবাহিনীত নিজৰ কেৰিয়াৰ নিৰ্মাণ কৰা দেখা যায়। সামাজিক কাম কাজ কৰি এওঁলোক ভাল পায়। লগতে এই লোকসকলৰ মাজত নেতা আৰু উদ্যোগপতি হোৱাৰ গুণ থাকে। এই লোকসকলৰ শুভ সংখ্যা হৈছে 9, 15, 18 আৰু 27। লগতে মংগলবাৰ আৰু শুকুৰবাৰ এওঁলোকৰ বাবে অতিকৈ শুভ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ, ধুনীয়া এটা কমেণ্ট কৰিব। লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।